হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউবছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ' লৈ তো গাইছ মই যোৱা দুটা ভিডিঅ'ত দেখুৱাই দিছো আপুনি কেনেকৈ লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰিব আৰু লাৰ্ণাৰ টেষ্টটো কেনেকৈ কমপ্লিট কৰিব এই যোৱা দুটা ভিডিঅ'ত মই দেখুৱাই দিছো কিন্তু আপোনালোকক লাৰ্ণাৰ লাইসেন্স আৰু লাৰ্ণাৰ টেষ্টটো কেনেকৈ দিছে অলৰেডি কমপ্লিট হৈ গৈছে এতিয়া কিন্তু 30 ডেজ পিছত যিখন মেইন ড্ৰাইভিং লাইসেন্স এই মেইন ড্ৰাইভিং লাইসেন্সৰ কাৰণে কিন্তু এপ্লাই কৰিব লাগিব এতিয়া মেইন ড্ৰাইভিং লাইসেন্সটো আপুনি এপ্লাই কেনেকৈ কৰিব এপইন্টমেন্ট বুক কেনেকৈ কৰিব ইয়াৰ সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছো সো ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব সব বলক ভিডিওটো আৰম্ভ কৰো পৰিবহনৰ অফিচিয়েল ৱেবছাইটত আহিছোঁ এতিয়া মেইন ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিম মেইন ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিবলৈ আহিলে ইয়াতে দেখা পাইছে এপ্লাই ফৰ ড্ৰাইভিং লাইসেন্স সো আপুনি এপ্লাই ফৰ ড্ৰাইভিং লাইসেন্সত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি এপ্লাই ফৰ ড্ৰাইভিং লাইসেন্স অপচনত ক্লিক কৰিব ইয়াতে দেখা পাইছে কন্টিনিউ এই কন্টিনিউ অপচনত ক্লিক কৰিব লাগিব সো যেতিয়া আপুনি কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পাছত আপোনাৰ যিখন লাৰ্ণাৰ লাইসেন্স নাম্বাৰ আগতে শো কৰা গৈছে 30 ডেজ প্ৰথমত যেখন লাৰ্ণাৰ লাইসেন্স নাম্বাৰ আছে আপুনি ইয়াতে জাস্ট কপি কৰি বা বহাই দিবতে সো যেতিয়া আপুনি ইয়াতে আপোনাৰ লাৰ্ণাৰ লাইসেন্স নাম্বাৰ আৰু ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ আৰু ক্যাপচা কোডটো সেম টু সেম ইয়াতে বক্সত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত আপুনি সিম্পলি ইয়াতে এটা অপচন দেখা পাইছে ওকে জাস্ট আপুনি ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ মোবাইলত এটা ওটিপি আহিব এনেকৈ জেনাৰেট ওটিপিত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু মোবাইল নম্বৰত এটা ওটিপি যাব মই দেখুৱাই দি আছো এনেকৈ কিন্তু এটা অপচন আহিছে এইটো মোবাইল নম্বৰত কিন্তু এটা ওটিপি গৈছে ওটিপিটো এন্টাৰ ইয়াতে এইটো বক্সত কিন্তু সেই ওটিপিটো ফিল কৰিব লাগিব আৰু এইটো যে ক্যাপচা কোড দেখা পাইছে সেম টু সেম ক্যাপচা কোডটো এইটো বক্সত ফিল কৰিব লাগিব তাৰ পিছত এইটো বক্সত টিক কৰি সাবমিট ওটিপি অপচনত ক্লিক কৰি দিব লাগিব সো যেতিয়াই ওটিপিটো বহাইখিনি এন্টাৰ কৰিব এন্টাৰ কৰাৰ সাবমিট ওটিপি অপচনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপোনালোকৰ যিখন এপ্লিকেশন হে এপ্লিকেশনটো এনেকৈ শো কৰিব ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ যিমানখিনি এড্ৰেছ আছে গোটেইখিনি ইয়াতে অটো ফিল হৈ থাকিব ইয়াতে দেখা পাইছে ইয়াৰ পৰা যদি আপুনি আপোনাৰ যিখন হেৰিখন চেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আৰটিও অফিসখন চেঞ্জ কৰিব পাৰিব যদি নকৰে তেনে ক্ষেত্ৰত কোনো অসুবিধা নাই ইয়াতে যদি আপুনি মেইল দিব বিচাৰে দি দিব পাৰিব তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে দেখা পাইছে আপোনাৰ যিখন মটৰসাইকেল উইথ গিয়াৰ আৰু লাইক মটৰ ভাইকেল দুয়োটা কিন্তু দিয়া আছিল জাস্ট মই গোটেইখিনি এপ্লাই কৰিম একেলগে সো ইয়াতে অল সিলেক্ট অল অপচন এটা দেখা পাইছে সিলেক্ট অল অপচনত টিক কৰি দিলে কিন্তু লগে কিন্তু ইয়াতে দুটা আহি যাব আৰু পাছত ইয়াতে এটা অপচন দেখা পাব ক্যাপচা কোড সেম ক্যাপচা কোডটো ইয়াতে ফিল কৰিব লাগিব সো মই ক্যাপচা কোডটো ফিল কৰি দি আছো আৰু ইয়াতে দেখা পাইছে সাবমিট এটা অপচন দেখা পাইছে সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু কোৱা হৈছে আপোনাৰ ঘৰ যিখন হেৰি আছে জাস্ট যেখিনি আপুনি পঢ়িব নালাগে জাস্ট ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু অলপ লোডিং হ'ব হোৱাৰ পাছত কিন্তু আপোনাৰ পেজখন এনেকৈ শো কৰিব আপুনি দেখা পাব সো কংগ্ৰেচুলেশ্যন ইউৰ এপ্লিকেশন হ্যাজ সাবমিটেড সাকসেসফুলি জাস্ট ইয়াতে আপুনি যদি ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ যিখন হেৰি এপ্লিকেশন নম্বৰটো কিন্তু ইয়াতে আহি যাব ইয়াতে দেখা পাইছে নেক্সট অপচনত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু ইয়াতে ডেট অফ বাৰ্থটো শো কৰিব ইয়াতে আপোনালোকৰ আকৌ ক্যাপচা কোডটো ফিল কৰিব লাগিব সো ইয়াতে কিন্তু আপোনালোকৰ হেৰিখন আহি গৈছে আৰু ইয়াতে ফটো আহি যাব আহাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব ইয়াতে দেখা পাইছে ডকুমেন্টছ আপলোড ইয়াতে আপোনাৰ ডকুমেন্টছ যিখন আছে ডকুমেন্টছখন আপলোড কৰিব লাগিব সো ইয়াতে প্ৰসিড অপচনত ক্লিক কৰিব বাকি একো কৰিব লগা নাই জাস্ট আপুনি কি কৰিব প্ৰসিড অপচনত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি প্ৰসিড অপচনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ পেজটো কিন্তু এনেকৈ শো কৰিব ইয়াতে জাস্ট ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ ডকুমেন্টছখন ইয়াতে আপলোড কৰিবলৈ আহিছে ইয়াতে দেখা পাইছে ডকুমেন্টছ আপলোড জাস্ট ইয়াতে দেখা পাইছে লাৰ্ণাৰ ইয়াতে এইটো সিলেকশন কৰি দিব আৰু প্রুফসত আপুনি ইয়াতে সিলেক্ট কৰি লাৰ্ণাৰ লাইসেন্সখন সিলেক্ট কৰিব ইয়াতে একো লেখাৰ প্ৰয়োজন নাই ইয়াতে ডেট অফ বাৰ্থ ডেট অফ ইছ্যু একো লেখাৰ প্ৰয়োজন নাই ইয়াতে জাস্ট চুজ ফাইলত ক্লিক কৰি ইয়াতে আপোনালোকৰ ফাইলৰ লোকেশনৰ পৰা আপোনাৰ যিখন ডকুমেন্টছ আছে জাস্ট সেই ডকুমেন্টছখন ইয়াতে আপলোড কৰি দিব লাগিব সো ইয়াতে দেখা পাইছে মোৰ ডকুমেন্টছখন মই ইয়াতে আপলোড কৰি দি আছো সো মই ডকুমেন্টছখন আপলোড কৰি দিছো এটা জাস্ট আপলোড অপচনত ক্লিক কৰিলে কিন্তু আপোনালোকৰ যিখন ডকুমেন্ট আছে ডকুমেন্টখন আপলোড হৈ যাব সো যদি ইয়াতে সকলো ঠিক আছে তেনে ক্ষেত্ৰত জাস্ট কনফাৰ্ম অপচনত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি কনফাৰ্ম অপচনত ক্লিক কৰিব কনফাৰ্ম অপচনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে দেখা পাইছে সেভ
আৰু ইয়াতে এটা ব্লু টিক উঠিব উঠাৰ পাছত ইয়াতে এটা অপশ্যন দেখা পাব নেক্সট অপশ্যন জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এপ্লিকেশ্যন নম্বৰ ডেট অফ বাৰ্থ আহি যাব আৰু ইয়াতে দেখা পাইছে কেপচাৰ ভেলিড কেপচাৰ কোড আকৌ এই কেপচাৰ কোডটো এণ্টাৰ কৰিব লাগিব চ' মই আপুনি জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে কিন্তু আপোনালোকৰ কেপচাৰ কোডটো ফিল হৈ আহিছে ইয়াতে দেখা পাইছে ফি পে'মেণ্ট ইয়াতে আপোনালোকৰ 3 নম্বৰ যিখন ষ্টেপ আছে ফি পে'মেণ্ট আপোনাৰ পে'মেণ্টটো ফিজটো পে'মেণ্ট কৰিব লাগিব তাৰ বাবে জাষ্ট আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰিব প্ৰচিড অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে ইয়াতে আপোনালোকৰ সেই এনেখন অপশ্যনখন আহি যাব ইয়াতে দেখা পাইছে আপোনালোকৰ যিখন হেৰি কেপচাৰ কোড ইয়াতে ইয়াৰ পৰা আপুনি কমন PGI অপশ্যনটো সিলেকশ্যন কৰিব ইয়াৰ পৰা আপোনালোকৰ যিখন কেপচাৰ কোড আছে ফিল কৰিব লাগিব ফিল কৰি দিছো ফিল কৰাৰ পাছত ইয়াত দেখা পাইছে জাষ্ট প্ৰচিড অপশ্যনত ক্লিক কৰিব লাগিব প্ৰচিড অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আই এগ্ৰি টু টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব পে নাও অপশ্যনত ক্লিক কৰিব পে নাও অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ তলফালে স্ক্ৰল কৰিব লাগিব অলপ সময় ৱেইট কৰিব পেজটো কিন্তু ৰিফ্ৰেছ নকৰিব বেক নকৰিব ইয়াতে অহাৰ পাছত ইয়াতে দেখা পাইছে আই একচেপ্ট টাৰ্ম এণ্ড কণ্ডিশ্যন জাষ্ট এইটো বক্সত ক্লিক কৰিব লাগিব ইয়াৰ পৰা আগতে গ্ৰাছটো সিলেকশ্যন কৰি ইয়াতে আই একচেপ্ট টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ পে'মেণ্টৰ যিখন ৰিচিপ্ট এনেকৈ আহি যাব ইয়াতে পে'মেণ্টটো আপুনি ইণ্টাৰনেট বেংকিং পে'মেণ্ট এক্ৰছ পে'মেণ্ট গেটৱে চ' আপুনি যিকোনো এটা UPIৰ দ্বাৰা যদি পে'মেণ্ট কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত পে'মেণ্ট গেটৱে ক্লিক কৰি ইয়াত দেখা পাইছে UPI অপশ্যনটো আহিব আৰু ইয়াৰ পৰা আপুনি যিকোনো এটা বেংক সিলেকশ্যন কৰিব চ' IDFCটো মই প্ৰেফাৰ কৰোঁ এইটো আপুনি সিলেকশ্যন কৰিব ফাৰ্ষ্ট বেংকিং হয় জাষ্ট এইটো সিলেকশ্যন কৰিছোঁ ইয়াতে আই এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিব লাগিব যেতিয়া প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব ইয়াতে দেখা পাইছে এটা অপশ্যন আছে অ'কে কৰি দিব অ'কে কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ পেজখন এনেকৈ লোডিং হ'ব হোৱাৰ পাছত ইয়াতে এটা অপশ্যন দেখা পাইছে আই হেভ ৰিড আই এগ্ৰি উইথ দ্য টাৰ্ম এণ্ড কণ্ডিশ্যন টু IDFC বেংক জাষ্ট আপুনি ক্লিক কৰি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব আপোনালোকৰ কিন্তু পে'মেণ্টৰ এনেকৈ শ্ব' কৰিব জাষ্ট মই UPIৰ দ্বাৰাই পে'মেণ্ট কৰিম তাৰ বাবে মই তলত যিটো এটা অপশ্যন দেখা পাইছে UPI জাষ্ট এইটো অপশ্যনত ক্লিক কৰিছোঁ এইটো অপশ্যনত ক্লিক কৰাৰ পাছত আপুনি UPIৰ থ্ৰুতে কৰিব পাৰিব বা QR কোড স্কেন কৰিও পে'মেণ্ট কৰিব পাৰিব চ' মই QR কোডটো হেৰি কৰিছোঁ QR কোডৰ দ্বাৰা মই পে'মেণ্টটো কৰিম দেখা পাইছে মই কিন্তু অলৰেডি পে' কৰা হৈ গৈছে চ' ইয়াতে দেখা পাইছে পে'মেণ্ট কমপ্লিট হৈ গৈছে পে'মেণ্ট ৰিচিপ্টখনো ইয়াতে আহিছে আৰু উইল বি চ' এইটো গুচি গ'ল পে'মেণ্ট কিন্তু হৈ গ'ল যদি আপুনি পে'মেণ্ট ৰিচিপ্টখন ডাউনলোড কৰিব বিচাৰে তেনে ক্ষেত্ৰত ক্লিক হেয়াৰ টু প্ৰিণ্ট ৰিচিপ্ট অপশ্যনত ক্লিক কৰি কিন্তু আপুনি প্ৰিণ্ট ৰিচিপ্ট অপশ্যনটো প্ৰিণ্ট কৰিব পাৰিব চ' মই প্ৰিণ্ট ৰিচিপ্ট নকৰোঁ জাষ্ট হোমত ক্লিক কৰিছোঁ হোমত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু মই আকৌ সেইটো পেজত আহি গৈছোঁ মোৰ অলৰেডি কিন্তু যিখন DL এপ্লাইখন কিন্তু কমপ্লিট হৈ গৈছে এতিয়া মোৰ কি কৰিব লাগিব এপইণ্টমেণ্ট বুক কৰিব লাগিব DLৰ টেষ্টৰ বাবে চ' DLৰ টেষ্টৰ এপইণ্টমেণ্টটো কেনেকৈ বুক কৰিব লাগে মই সেইটোও দেখুৱাই দি আছোঁ আপোনালোকক এপইণ্টমেণ্ট বুক কৰিবলৈ হ'লে আপুনি কি কৰিব জাষ্ট ইয়াতে এটা অপশ্যন দেখা পাইছে এপইণ্টমেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব যেতিয়া আপুনি এপইণ্টমেণ্ট অপশ্যনত ক্লিক কৰিব এপইণ্টমেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াত দেখা পাইছে প্লিজ ৱেইট ৰিডাইৰেক্ট টু শ্লুট ইয়াতে এনেকৈ অপশ্যন আহি যাব এনেকৈ অপশ্যন অহাৰ পাছত ইয়াতে এটা অপশ্যন দেখা পাইছে হোম শ্লুট বুকিং চ' ইয়াতে এটা অপশ্যন দেখা পাইছে যিখন ছেকেণ্ড অপশ্যন শ্লুট বুকিং জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব শ্লুট বুক অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে 2 নম্বৰত যিটো অপশ্যন দেখা পাইছে DL টেষ্ট শ্লুট বুকিং জাষ্ট আপুনি DL টেষ্টৰ শ্লুট বুকিং অপশ্যনত ক্লিক কৰিব ইয়াতে দেখা পাইছে আপুনি কোনটোৰ সহায়ত কৰিব এপ্লিকেশ্যন নম্বৰ নে লাৰ্ণাৰ লাইচেঞ্চ চ' মই লাৰ্ণাৰ লাইচেঞ্চক প্ৰেফাৰ কৰিছোঁ বা এপ্লিকেশ্যন নম্বৰ দিও কৰিব পাৰিব চ' মই লাৰ্ণাৰ লাইচেঞ্চত টিক কৰিছোঁ আৰু ইয়াত দেখা পাইছে লাৰ্ণাৰ লাইচেঞ্চ নাম্বাৰ ইয়াতে আপোনালোকৰ যিখন লাৰ্ণাৰ লাইচেঞ্চ নাম্বাৰ আছে ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু এপ্লিকেশ্যন নম্বৰ যদি দিয়ে তেনে ক্ষেত্ৰত এইটো ক্লিক কৰি এপ্লিকেশ্যন নম্বৰৰ সহায়ত এইটো কৰিব পাৰিব চ' মই ইয়াতে এপ্লিকেশ্যন নম্বৰ ইয়াতে ডেট অফ বাৰ্থ আৰু ইয়াতে ভেৰিফিকেশ্যন কোড দুয়োটা একেলগে বহাই কিনে তাৰপিছত ইয়াতে দেখা পাইছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব ছাবমিট অপশ্যনত ক্লিক কৰিলে OTP এটা আহিব নেক্সট মই দেখুৱাই দি আছোঁ আপোনালোকক চ' যেতিয়া আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ এনেকৈ এটা অপশ্যন আহি যাব ইয়াতে আপোনালোকৰ শ্লুট বুকিঙৰ অপশ্যনখিনি ইয়াতে আহি যাব ইয়াতে দেখা পাইছে লাইট ভেহিকেল মটৰ জাষ্ট LMB এইটো ক্লিক কৰিব আৰু ইয়াত দেখা পাইছে মটৰচাইকেল উইথ গিয়াৰ MCWG
জাষ্ট এইটো অপশ্যন ক্লিক কৰি দিব দুয়োটা অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত প্ৰচিড টু বুক অপশ্যনত ক্লিক কৰিব লাগিব প্ৰচিড টু বুক অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে আপুনি কি কৰিব লাগিব চ' মই ইয়াতে কিন্তু এটা অপশ্যন দি আছে প্ৰচিড টু বুক অপশ্যন এইটো ক্লিক কৰিব এইটো ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকৰ যিখন স্লট এই স্লট এভেইলেবল এইটো যি কালাৰ গ্ৰীণ কালাৰ দেখা পাইছে এইটো হৈছে স্লট এভেইলেবল আছে আৰু ৰেড কালাৰৰ এইটো নট এভেইলেবল আৰু ইয়াতে যি এটা অপশ্যন দেখা পাইছে কালাৰ এই কালাৰটো হৈছে হলিডে আৰু প্ৰিভিয়াছ ফিচাৰ্ছ জাষ্ট ইয়াতে এটা অপশ্যন দেখা পাব ইয়াতে যে অপশ্যনবিলাক দেখা পাইছে গোটেইখিনি কিন্তু স্লট ফিচাৰ আছে হৈ গৈছে ইয়াতে আপোনালোকৰ এখন স্লট ল'ব লাগিব ইয়াতে মই ছানডে 17টো হলিডে হয় তো 18টো বুক আছে 19 ইয়াতে দেখা পাইছে 20 তাৰিখে স্লট আছে বাকি ইয়াৰ মাজত আৰু কোনো স্লট বুক নাই এই হেৰি নাই জাষ্ট মই ইয়াতে দেখা পাইছে 20 তাৰিখৰ যিখন স্লট সেই স্লটখন লৈছোঁ আৰু ইয়াতে দেখা পাইছে LMB MCWG ইয়াতে 7 জাষ্ট ইয়াতে 7 অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে দেখা পাইছে আপোনালোকৰ টাইম কেইটা এই টাইমটো ইয়াতে কিন্তু আহি যাব জাষ্ট ইয়াতে এটা অপশ্যন দেখা পাইছে বুক স্লট জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো এনেকৈ আহি গৈছে আৰু ইয়াতে আপোনাৰ মোবাইলত এখন OTP গৈছে OTPটো ইয়াতে ল'ব লাগিব চ' মই OTPটো লৈ লাষ্ট আপোনাক কনফাৰ্ম OTPটো ইয়াতে এণ্টাৰ কৰাৰ পাছত ইয়াতে দেখা পাইছে কনফাৰ্ম টু স্লট বুক জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ যিখন স্লট বুক সেই স্লট কিন্তু বুক হৈ যাব যেতিয়া স্লট বুক অপশ্যনত ক্লিক কৰিব ইয়াতে কিন্তু আপোনালোকৰ এনেকুৱা অপশ্যন আহি যাব আপোনালোকৰ যিখন স্লট অলৰেডি বুক হৈ গ'ল আপোনালোকৰ যিখন টাইম আছে সেই টাইমত কিন্তু আপুনি যাব লাগিব আৰু কি লৈ যাব লাগিব ইয়াতে এটা অপশ্যন দেখা পাইছে প্ৰিণ্ট জাষ্ট আপুনি প্ৰিণ্ট অপশ্যনত ক্লিক কৰি কিন্তু আপোনাৰ যিখন স্লট সেই স্লটখন প্ৰিণ্ট কৰিব পাৰিব চ' এইখন প্ৰিণ্ট কৰাৰ পাছত আপুনি আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু এইমাত্ৰ যে প্ৰিণ্ট কৰিলে সেই প্ৰিণ্ট আউটখন গোটেইখিনি লৈ কিনে আপুনি আপোনাৰ RTO অফিচত যাব লাগিব যিদিনা আপুনি এপইণ্টমেণ্ট ফিক্স কৰিছে বা এপইণ্টমেণ্ট বুক কৰিছে সেই দিনত যাব লাগিব আৰু যি টাইমত ফিক্স কৰিছে সেই টাইমত আপুনি যাই উপস্থিত হ'ব লাগিব তাৰপিছত আপুনি এইখন RTO অফিচত জমা দিব লাগিব ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকৰ টেষ্ট ড্ৰাইভ হ'ব টেষ্ট ড্ৰাইভৰ পাছতহে আপুনি মেইন ড্ৰাইভিং লাইচেন্সখন লাভ কৰিব টেষ্ট ড্ৰাইভখন কেনেকৈ দিয়ে যদি আপুনি চাব বিচাৰে তেন্তে ওৱান দ্য গ্ৰাউণ্ডত গৈখিনি মই এটা ভিডিঅ' বনাই আপোনালোকক আপলোড কৰি দেখুৱাই দিম যদি আপোনালোকে বিচাৰে চ' ইয়াৰ কাৰণে আপোনালোকে কমেণ্টত লিখক টেষ্ট ড্ৰাইভ আৰু যদি আপুনি এই অনলাইনৰ সম্পূৰ্ণ কামখিনি নিজে কৰিব নোৱাৰে বা আপুনি RTOত চক্কৰ নলগোৱাকৈ বা RTOত নোযোৱাকৈ আপুনি এখন ড্ৰাইভিং লাইচেন্স লাভ কৰে স্ক্ৰীনত দিয়া নম্বৰত আমাৰ লগত যোগাযোগ কৰক আমি আপোনাক অতি কম খৰচত আপোনাক কিন্তু এখন ড্ৰাইভিং লাইচেন্স প্ৰভাইড কৰিম বা আপোনাক এখন মেইন ড্ৰাইভিং লাইচেন্স বনাই দিম একেবাৰে সহজ পদ্ধতিত একেবাৰে কম খৰচত চ' আপুনি অতি সোনকালে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে স্ক্ৰীনত দিয়া নম্বৰত অথবা ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া নম্বৰত কিন্তু আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় আই অসম